অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনে ধৰণৰ হোজাই বজাৰত গাজৰৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 2200 টকা অধিকতম মূল্য 2500 টকা তিতা কেৰেলা 2400 টকা 2800 টকা অমিতা 1100 টকা 1200 টকা কেঁচা জলকীয়া 2400 টকা 2900 টকা বৰপেটা বজাৰত মিঠাতেলৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 8000 টকা অধিকতম মূল্য 9000 টকা আলু 1600 টকা 2000 টকা ৰঙালাও 1100 টকা 1200 টকা বিলাহী 1200 টকা 1400 টকা নলবাৰী বজাৰত সৰিয়হৰ ন্যূনতম মূল্য 4500 টকা অধিকতম মূল্য 4800 টকা মচুৰ দাইল 8000 টকা 8400 টকা ৰহৰ দাইল 8000 টকা 8200 টকা মৰাপাট 1600 টকা 1900 টকা যোৰহাট বজাৰত কেঁচা জলকীয়াৰ ন্যূনতম মূল্য 2200 টকা অধিকতম মূল্য 2900 টকা বেঙেনা 2200 টকা 2500 টকা বন্ধাকবি 1000 টকা 1200 টকা জাতিলাও 1200 টকা 1400 টকা কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত বতৰ ঘাইকৈ ফৰকাল থাকিব বতাহ প্ৰতি ঘণ্টাত 10 কিলোমিটাৰ বেগেৰে বলিব আপেক্ষিক আৰ্দ্ৰতা 44% ভিতৰত থাকিব यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है FCIL के गोरखपुर सिंदरी तलचर और रामागुंडम संयंत्र HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया क्योंकि इससे होगा किसानों का फायदा ही फायदा अनाज का उत्पादन 10% तक बढ़ेगा बढ़ेगी 10 से 15% नाइट्रोजन क्षमता ভিন্ন প্ৰকাৰৰ পথাৰ শস্য যেনে ধান সৰিয়হ মাহজাতীয় শস্য আদিৰ লগতে প্ৰায় 16500 হেক্টৰ মাটিকালি সামৰি কৰা উদ্যান শস্যৰে গোলাঘাট জিলাৰ ৰাজ্যখনৰ ভিতৰতে এক সুকীয়া স্থান অধিকাৰ কৰি আহিছে বিভিন্ন ধৰণৰ উদ্যান শস্যৰ ভিতৰত কল অমিতা নেমু কঁঠাল আলু মিঠা আলু ৰঙালাও জলকীয়া ভোট জলকীয়া আৰু আদা হালধিৰ খেতিৰে জিলাখনৰ কৃষকসকলে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে এক সমীক্ষা অনুযায়ী গোলাঘাট জিলাত 3000 হেক্টৰ মাটিত কল 200 হেক্টৰ অমিতা 200 হেক্টৰ নেমু 320 হেক্টৰ কঁঠাল 2000 হেক্টৰ মাটিত আলু খেতি কৰাৰ উপৰিও 600 হেক্টৰত কৰা ৰঙালাও জৈৱিক পদ্ধতিৰে কৰা আদা হালধিৰে গোলাঘাটৰ বহু সংখ্যক কৃষকে বহিৰাজ্য তথা বিদেশৰো বজাৰ দখল কৰিবলৈ সক্ষম হৈছে শেহতীয়াভাৱে গোলাঘাটৰ বোকাখাট অঞ্চলৰ কেইবাটাও কৃষক উৎপাদক সংস্থাই ট্ৰাকে ট্ৰাকে ৰঙালাও ৰাজ্যৰ বাহিৰলৈ পঠিওৱাৰ উপৰিও পদুমপথাৰ অঞ্চলৰ পৰা জৈৱিকভাৱে উৎপাদিত হালধি আৰু আদা ডুবাইৰ বজাৰত সমাদৰ পাইছে প্ৰতিটো অসমীয়া কৃষক পৰিয়ালতে বাৰী একোখন হৈছে স্বাভিমানৰ প্ৰতীক স্বৰূপ বাৰী একোখনত বিভিন্ন ধৰণৰ উদ্যান শস্য অন্তৰ্ভুক্ত হৈ থাকে মোমাই তামুলী বৰবৰুৱাই দাঙি ধৰা আদৰ্শৰে স্থাপিত বাৰী একোখন হৈছে অসমীয়া কৃষক পৰিয়ালৰ বাবে এটিএম স্বৰূপ অৰ্থকৰী শস্যৰ ভঁৰাল হোৱাৰ বাবে ক্ষুদ্ৰ কৃষক এজনক যেতিয়াই টকা পইচাৰ দৰকাৰ হয় এই বাৰীখন হৈ পৰে তেওঁৰ বাবে উৎস এই বাৰীখনত বিভিন্ন ধৰণৰ গছলতিকা থাকে সাধাৰণতে বহু তৰপীয়া কৃষিৰ একক নিদৰ্শন বাৰী একোখনৰ আকাৰ প্ৰায় 0.2 হেক্টৰ গোলাঘাট জিলাত সাধাৰণতে তামোল পাণ জালুক নেমু কল কমলা আদা হালধি আদিয়ে প্ৰধান যদিও তাত এক ব্যতিক্ৰম হৈছে হাসি গছ তামোল গছত বগোৱা পাণ আৰু জালুকৰ পৰা পাব পৰা যায় অতিৰিক্ত আয় তামোল পাণ সুপাৰীৰ বৃহৎ বজাৰখনৰ কথা বিবেচনা কৰি হাতত লোৱা কৃষি কৰ্মৰ বিভিন্ন দিশ সম্পৰ্কে গৌৰৱ বৰা নামৰ খেতিয়ক এজনে আমাক এইদৰে জানিবলৈ দিয়ে খেতি বুলি ক'বলৈ গ'লে আপোনাৰ প্ৰথমতে মই পাণ তামোলৰ কথা ক'ম
আটাইতকৈ মানে পাণ তামোল জালুক আৰু মানে ভাৰতবৰ্ষৰ ভিতৰত এতিয়ালৈকে আমি যিখিনি পাইছোঁ বা জানিছোঁ যে তামোলৰ খেতিটো আটাইতকৈ মানে লাভজনক খেতি। ইয়াত তামোলৰ কথাটো কি হয় অকণমান মই পুংখানুপুংখভাৱে ক'বলৈ চাম। তামোলৰ কথাটো এনেকুৱা হয়, আপুনি ধৰক মাৰ্কেটটো যদি বেয়া হয় তেতিয়াহ'লে ইয়াক আমি গাঁত খান্দি পেলানি পুতি থ'ব পাৰোঁ বা অন্য ধৰণে আপুনি এই ফালি পেলানি ইয়াক শুকুৱাই পেলানি যেতিয়া ইয়াৰ মানে মাৰ্কেটটো ভাল হয় তেতিয়া আমি বজাৰৰ কাৰণে আমি উলিয়াই দিব পাৰোঁ। আৰু ঠিক আপোনালোকে ইয়াত দেখিছে এই মানে তামোল গছবিলাকৰ প্ৰতিজোপা তামোল গছতে মই পাণ ৰোপণ কৰিছোঁ। পাণৰ আপোনাৰ এতিয়া আপোনাৰ এজোপা পাণৰ 100 পাণৰ মূল্য বজাৰৰ মূল্য আপোনাৰ 2000 টকা। আপুনি ইয়াত দেখিছে ইয়াৰ গছত চক জালুক লাগি আছে, পাণ আছে, আপোনাৰ এয়া মানে পাণ পোখাইছে, সৰু সৰু পাণ পোখাইছে। বিভিন্ন ধৰণৰ আমাৰ খেতি আছে, আপোনাৰ এই আদা আছে, হালধি আছে, ধান খেতি আছে। আপুনি যদি এই 500 জোপা যদি তামোল গছত আপুনি পাণ 500 জোপা যদি আপুনি লগাব পাৰে নহয় তেতিয়াহ'লে আপুনি 4টা পৰিয়ালক আপুনি সংস্থাপন দিব পাৰে। গতিকে এটা পৰিয়ালে মানে 100 জোপা পাণতকৈ মানে অধিক মানে গোটেই বছৰটো মানে হেৰি কৰিব নোৱাৰে, বজাৰ মানে ছিঙি নি শেষ কৰিব নোৱাৰে। যুৱ প্ৰজন্মৰ কাৰণে মই এইটোৱে মানে তেওঁলোকক আগবাঢ়ি আহিবলৈ ক'ম। আৰু অসমৰ মানে বিভিন্ন আমাৰ মাটি আপোনাৰ এনে পৰি আছে, বাকৰি মাটি, তাতে আপোনালোকে তামোল গছ লগাওক, পাণ খেতি কৰক, জালুক খেতি কৰক, বিভিন্ন ধৰণৰ খেতি বাতি কৰি মানে স্বাৱলম্বী হ'ব পাৰে। আমাৰ ৰাজ্যখনৰ গোলাঘাট, যোৰহাট, হোজাই আৰু শিৱসাগৰ জিলাত বিস্তৃতভাৱে কৰা হয় সাঁচি বা অগৰুৰ খেতি। বনৌষধি আৰু সুগন্ধি উদ্ভিদৰ অন্তৰ্গত এইবিধ গছ অতিকৈ মূল্যৱান, কিয়নো সাঁচি গছৰ পুৰঠডালত ডাল বিন্ধা পোকে ফুটা কৰিলে তাত যেতিয়া এবিধ বিশেষ ভেঁকুৰে আক্ৰমণ কৰে তেতিয়াহে সাঁচি গছৰ ডালৰ পৰা প্ৰচেছিঙৰ জৰিয়তে তেল নিষ্কাশন কৰা হয়। অসম চৰকাৰে ইতিমধ্যে গোলাঘাট জিলাত আছাম আগাৰ ইণ্টাৰনেশ্যনেল ট্ৰেড চেণ্টাৰ স্থাপনৰ যোজা কৰিছে, যাৰ জৰিয়তে সাঁচি গছৰ খেতি কৰা লোকসকল বিশেষভাৱে উপকৃত হোৱাৰ পথত, কিয়নো এই মূল্যৱান গছবিধৰ পৰা নিষ্কাশন কৰা সুগন্ধি তেলৰ আছে বিদেশৰ বজাৰত বিশেষ চাহিদা। ইয়াৰ উপৰিও ৰাজ্য চৰকাৰে সাঁচি গছৰ খেতি কৰিবলৈ উৎসাহিত কৰি আহিছে আৰু 5 বছৰৰ ভিতৰত 2.5 কোটি এবিধ গছ ৰোপণৰ কাম চলাই আছে। কেৱল সাঁচি গছেই যে গোলাঘাটৰ বিস্তৃত অঞ্চলত অতীজৰে পৰা কৰি আহিছে তেনে নহয়, বৰং ৰবৰৰ দৰে প্লেণ্টেশ্যন ক্ৰপৰো বাগান স্থাপন কৰা হৈছে। ৰবৰ খেতিৰ জৰিয়তেও 7-8 বছৰৰ ভিতৰত বিঘাই প্ৰতি 3-4 লাখ টকা পাব পৰাৰ কথা উল্লেখ কৰি গোলাঘাটৰ বিধান শইকীয়া নামৰ খেতিয়ক এগৰাকীয়ে আমাক এইদৰে কয়। বৰ্তমান মোৰ 30 বিঘামান মাটিৰ ৰবৰ খেতি আছে আৰু তাৰ লগতে কি হৈছে ইয়াত ধৰি লওক কেইবাজনো আমি নিবনুৱাক সংস্থাপন দিব পাৰিছোঁ। কাৰণ কেলৈ এইবিলাক কাটিবৰ কাৰণে আমাক মানুহ লাগে, কাটি পেলাই আমাৰ যিটো চিট বনাব লাগে সেই কামবিলাক কৰিবৰ কাৰণে মানুহ দৰকাৰ হয়। ৰবৰ বৰ্ডৰ পৰা আমাৰ ইয়াত ট্ৰেইনিং হয়, এইবিলাক পুলিবিলাকো কিছুমান তেওঁলোকে চিট তুলি দিয়ে, আমাৰ ষ্টাম্প দিয়ে আৰু সেইবিলাক আনি পেলাই অন্ততঃ আমি পচাই লওঁ। আৰু মোৰ ঘৰৰ বাৰীত আপোনালোকে দেখিব তেনেকুৱা ৰবৰ পুলি ষ্টাম্প আছে, এতিয়া বৰ্তমানে ধৰিছোঁ আৰু কিছুমান জেগাত লগাবৰ কাৰণে। আৰু পুলিবিলাক লগাওঁতে অন্ততঃ খুব কমেও 8 বছৰমান টাইম লাগে আমাৰ মানে এজোপা ৰবৰ মিশ্ৰিত কাটিবৰ কাৰণে। মানে ঠিক 10 ইঞ্চি মানৰ ভিতৰত হ'লে মানে ৰবৰ গছ কাটিব পৰা যায়। সেই সময়ছোৱা খালি আমাৰ কিছু কষ্ট হয়, 7-8 বছৰ ৰবৰ খেতিৰ পৰা প্ৰডাকশ্যনটো কম পোৱা যায়, কিন্তু তাৰ পিছৰ পৰা আৰু অন্ততঃ 30-40 বছৰলৈ আমি সম্পূৰ্ণৰূপে তাৰ মানে তাৰ ইনকম খাব পৰা যায়। তাৰপৰা আপুনি ইয়াত কিমান বিঘা এনে ৰবৰ লগাইছে? ইয়াত বৰ্তমান এইটো এৰিয়াত আছে প্ৰায় 20-25 বিঘামান মাটি আছে বৰ্তমান, আৰু বেলেগত আছে বাৰু মোৰ। এনে আপোনাৰ গড়ে আপোনাৰ ধৰক এজোপা গছৰ পৰা আপুনি প্ৰডাকশ্যন কিমান পায়? প্ৰডাকশ্যন মানে শুনক, বিচিয়ত গছজোপাই 900 গ্ৰাম প্ৰডাকশ্যন এজোপা ৰবৰ গছৰ পৰা দিব লাগে। কিন্তু বৰ্তমান আমাৰ গছবোৰ সম্পূৰ্ণ মিশ্ৰিত হোৱা নাই, সেয়েহে আমাৰ মানে আমি 400 পৰা 500 গ্ৰামৰ ভিতৰত আমি ৰবৰ প্ৰডাকশ্যন পাই আছোঁ। এতিয়া মোৰ ফালৰ পৰা মেছেজ এটাকে দিম যে আজি নিবনুৱা সমস্যাটো বহুত বেছি হৈছে আৰু আমাৰ বিশেষকৈ অসমত বৰ্তমান অৱস্থাত
বিভিন্ন জেগাত মানে এলাগতিয়াল কিছুমান জেগা আছে এই বস্তুটো আচলতে খুব ভাল জেগাত নুৰুলেও মানে ৰবৰ খেতিটো হয় দেই নদী কিনাৰ চিনাৰ যদিও লগাব পাৰে তাতো ৰবৰ খেতি হয় যে মানে যিবিলাক খেতি ধৰি লওক আমাৰ বাৰী উপযোগী নহয় তেনেকুৱা জেগাতো ৰবৰ লগাব পৰা যায় আৰু সেইকাৰণে মই যুৱ প্ৰজন্মক কম যদি তেনেকুৱা মানুহৰ জেগা আছে মানে মানুহ মাটি আছে তেতিয়াহ'লে ৰবৰ খেতি কৰাত কাৰণ কোনো লোকচান নহয় কাৰণ ইয়াক প্ৰতিপাল কৰিবলৈ সাৰ দৰৱ দিবলৈ বিশেষ প্ৰয়োজন নহয় মানে আচলতে কি মই এটাই কম খুব থুলমূলকৈ যে হেক্টৰে প্ৰতি বৰ্তমান ধৰি লওক আপোনালোকে 1 হেক্টৰত অন্ততঃ আপোনালোকে ধৰি লওক 300 মান গছ ৰুব পাৰে আৰু যদি ফুল প্ৰডাকশ্যন হয় তেতিয়াহ'লে আপোনালোকে অন্ততঃ হেক্টৰে প্ৰতি বছৰি অন্ততঃ 4 লাখ টকা ইনকাম হ'ব আৰু আপুনি এইবিলাক ৰবৰ ঘৰতে প্ৰডাক্ট কৰি পিনে আপুনি বজাৰ ক'ত বিক্ৰী কৰে বজাৰ কৰিবলৈ আচলতে আমাৰ ইয়াত কিছুমান বেপাৰী আছে আমি ইয়াত উৎপন্ন কৰি সেইবিলাক বনাই দিলে আৰু আমাৰ গুৱাহাটীতো বজাৰ আছে তালেও নিব পাৰে আৰু আমাৰ ইয়াত লোকেল বেপাৰীও আছে তেওঁলোকে আহি ঘৰৰ পৰা উঠাই লৈ যায় উল্লেখযোগ্য যে বিধান শইকীয়া নামৰ এই লোকগৰাকী কেৱল খেতি বা কৃষি বনানীকৰণতে নহয় বৰং চাহ খেতি গাহৰি পালন কুকুৰা হাঁহ মীন পালন আদি কামবোৰৰ লগতো জড়িত এনেবোৰ কামৰ কথা উল্লেখ কৰি বিধান শইকীয়াই এনেদৰে কয় আপোনালোকেতো দেখিছে চাহ আছে চাহৰ মাজে মাজে চাচি আছে তাৰ মাজে মাজে এইবিলাক গছ দেখিছেনে এইবিলাক মেহকনি বুলি কয় এইটো ভাৰতবৰ্ষত অকল ৰাষ্ট্ৰপতি ভৱনটোতহে বৰ্তমান গছৰ ইয়াৰ কাঠ লগোৱা আছে আৰু আপোনালোকে চাচিটো দেখিছে বেক চাইডত গোটেই মোৰ এইবিলাক গোটেই চাইডতে চাচি আছে মানে ইয়াত তাৰমানে 3 তৰপীয়া খেতি হৈ আছে তলত চাহ তাৰ মাজে মাজে চাচি মাজে মাজে মেহকনি দেখিছে আপোনালোকে এইটা গোটেই এৰিয়াটো আপোনালোকে চাইছে আৰু এইখিনি আমি কৰি আছো আৰু এনেকৈ কিছু খেতি যথেষ্ট আপোনাৰ ইয়াত আমি চাচি গছ দেখিবলৈ পাইছোঁ আৰু এই কিমান মান লগাইছে বাৰু আপুনি ইয়াত এতিয়া বৰ্তমান 5000 মান গছ আছে বৰ্তমান 5000 মান চাচি গছ লগোৱা আছে আৰু এনেকুৱা মিচিয়ত গছো আছে ডাঙৰ গছো আছে আপোনালোকে সাইডত দেখিব এইবিলাকত ডাঙৰ ডাঙৰ মিচিয়ত গছ আছে তাৰমানে চাহিদা বুলি ক'বলৈ গ'লে এতিয়া মানে আপোনালোকক এটা কথা ক'ম ইয়াত গছ ডাঙৰ হ'লেও নহ'ব সৰু গছতে যেতিয়া পোকে খাব পোকে খোৱাৰ তাত এটা হয় সেইটো আগৰ বুলি কয় দেই সেইটো বস্তু যেতিয়া খাই দিব তাত এটা কুলা নিচিনা বস্তু মানে তাত মানে উৎপত্তি হয় আৰু তাতে সেই বস্তুটোতে মানে আগৰ উৎপত্তি হয় আৰু সেই বস্তুটোৱে এতিয়া বজাৰত মূল্য বহুত হয়তো সৰু গছতো দাম কম হ'ব পাৰে বেছি হ'ব পাৰে ডাঙৰ গছতো দাম সেই খোৱা বস্তুটো যিটো পোক সোমাব পোকটোৰ ওপৰতে নিৰ্ভৰ কৰিব আপোনালোকে সেইবিলাক গছ দেখিছে হাইজোমাহেত গছ দেখিছে ইয়াৰ পৰা সেই গছবিলাক একদম পোকে খাই এনেকুৱা ধৰণে খাইছে নহয় তাৰ ভিতৰত সম্পূৰ্ণ কুলা 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 সোমাই গ'ল মানে এইবিলাক আৰু সেইজোপা এটা আমাৰ সেইটো এটা মানে ফুটি বুলি কয় যেতিয়া খাই পেলাই ফুটাটো বন্ধ হৈ যাব এইটো ফুটি পৰা বুলি আৰু ফুটি যিমানে হ'ব সিমানে মানে আমাৰ খেতিয়কৰ প্ৰফিট এইডোখৰ আপোনাৰ পুলি বাগান নেকি এইডোখৰ এই বেকফালে আপোনালোকে দেখিছে এইটো বৰ্তমান মই পুলি বাগান কৰি আছোঁ আৰু গোটেই বাগানখন দেখিছে ডাঙৰ সৰু গছ ইয়াত বিভিন্ন আৰু মানে কেনেকৈ বস্তুটো আৰু বহল কৰিব পাৰোঁ সেইটো কাৰণে চিন্তা কৰি মানে পুলি বাগান কৰি আছোঁ লাভজনক কৃষি ক্ষেত্ৰখনৰ বিভিন্ন দিশ চালিজাৰি চাই ৰমেন শইকীয়া নামৰ এইগৰাকী এসময়ৰ বেংক কৰ্মচাৰীয়ে 2018 বৰ্ষৰ পৰা আৰম্ভ কৰিছে বিভিন্ন ধৰণৰ খেতিৰ লগতে গাহৰি পালন কুকুৰা হাঁহ পালনৰ দৰে কিছু কাম বৰ্তমান তেখেতৰ আছে 35টা গাহৰি 120 জনী হাঁহ 100 কুকুৰাৰ লগতে 6 বিঘা মাটিত কৰা মাকৈ আৰু 24 বিঘা মাটিত কৰা পানীলাও ৰঙালাও আদিৰ খেতি ৰমেন শইকীয়া নামৰ এই লোকজনে উপলব্ধি কৰে যে দিনে দিনে বজাৰত মাংসৰ চাহিদা বাঢ়ি গৈ আছে আৰু এখন নিশ্চিত বজাৰো আছে 4 বিঘা মাটিৰ পুখুৰী আৰু পুখুৰীৰ পাৰত বিজ্ঞানসন্মতভাৱে পালন কৰা গাহৰিৰ লাভালাভৰ বিভিন্ন দিশ সামৰি শ্ৰী ৰমেন শইকীয়াই কয় যে তেখেতসকলৰ কামত চৰকাৰী বিভাগেও সম্পূৰ্ণ সমৰ্থন আগবঢ়াই আহিছে গাহৰি মাছ কুকুৰা হাঁহ পথাৰ শস্য উদ্যান শস্যৰ খেতি কৰি নিবনুৱা যুৱক যুৱতীৰ বাবে আদৰ্শস্বৰূপ হৈ পৰা ৰমেন শইকীয়াই এনেদৰে কয় মই 2018 চনৰ 31 ডিচেম্বৰত ৰিটায়াৰ কৰিছোঁ মই বেংক এমপ্লয়ী আছিলোঁ তাৰপিছত 19 চনতে এইবিলাক প্ৰিপেৰেশ্যন কৰোঁতে গ'ল 20 চনৰ জানুৱাৰী ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰিছোঁ প্ৰথমতে পুখুৰী খনাই ল'লোঁ তাৰপিছত এটা ছেট দি আৰম্ভ কৰিছিলোঁ তাত 10 জনী গাহৰি পুহিব পাৰে তাৰপিছৰ পৰা আৰু হাঁহ কুকুৰা ইত্যাদি
পালি আছোঁ ইমান দিনে। আপুনি পোৱালি হিচাপে বিক্ৰী কৰে নে মাংস হিচাপে বিক্ৰী? হয়, মই দুইটাই কৰোঁ, ফেটেনাৰ আৰু পোৱালি দুইটাই কৰোঁ। ফেটেনাৰো বিক্ৰী কৰোঁ আৰু পোৱালিও বিক্ৰী কৰোঁ। ওচৰ বজাৰত আপোনাৰ সামগ্ৰীবিলাক বিক্ৰী কৰা হয়নে? ঠিক ওচৰ বুলি ক'ব নোৱাৰি, আমাৰ নিয়েৰেষ্ট নাগালেণ্ড ডিমাপুৰ, এইফালে চাংখাতি আৰু উৰিয়াম ঘাট এইবিলাকলৈ লৈ যায় ইয়াৰ পৰা। বৰ্তমান কওকচোন আপোনাৰ ফাৰ্মখনত হাঁহ কুকুৰা আৰু গাহৰি কিমান আছে? মোৰ বৰ্তমান ফাৰ্মখনত গাহৰি 35টা সৰুৱে ডাঙৰ মিলাই, আৰু হাঁহ প্ৰায় 120টামান আৰু মুৰ্গী 100 মান আছে। এইবোৰৰ চাহিদাৰ বিষয়ে আপুনি অকণমান ক'ব নেকি? বৰ্তমান মাংসৰ চাহিদা কোনো গুণে কম নহয়। বিশেষকৈ এতিয়া ব্ৰইলাৰ বাহিৰৰ পৰা ছাপ্লাই আহে, আমাৰ ইয়াৰ হেৰিয়ে চাহিদা পূৰণ কৰিব নোৱাৰে। সেইকাৰণে হাঁহ কুকুৰা বা গাহৰি মাংসৰ চাহিদা খুব বহুত বেছি আছে ইয়াত। ইয়াতে আপুনি ফাৰ্মখন কৰাৰ পাছত আপুনি অন্য কিবা খেতি ইয়াত কৰিছে? হয় হয়, মই ধান খেতি প্ৰধানতঃ কৰোঁ। আপোনালোকে দেখিছে মোৰ পথাৰ আছে। তাৰোপৰি গাহৰি খাদ্য হিচাপে গোমধান খেতি কৰোঁ, আৰু গোমধানৰ মাজত ধৰক ৰঙালাও, পানীলাও এইবিলাক খেতিও কৰোঁ, আৰু নিজে ঘৰত খাবৰ কাৰণে আলু, কচু ইত্যাদিবিলাক খেতি কৰি থাকোঁ। আপুনি কিমান মাটিত খেতি কৰে এনেই জনাব পাৰিব? ঠিক মই গোমধান খেতিটো প্ৰায় 6 বিঘা মাটিত কৰোঁ। গোটেই মাটিটো আছে 28 বিঘা ইয়াতে চাৰাউণ্ডিং বেৰা দিয়া সেইটো। জিলাখনৰ অসম নাগালেণ্ড সীমাৰ মেৰাপানী অঞ্চলটো উদ্যান শস্য ক্ষেত্ৰত যথেষ্ট আগবঢ়া। মেৰাপানী অঞ্চলটো বানমুক্ত পাহাৰৰ দাঁতিকাষৰীয়া অঞ্চল হোৱা হেতুকে স্বাভাৱিকতে সেই অঞ্চলৰ মাটি যথেষ্ট সাৰুৱা আৰু প্ৰাকৃতিকভাৱে জৈৱিক। ৰাজ্যখনৰ আন আন জিলাৰ লগতে গোলাঘাট জিলাতো উদ্যান শস্য সঞ্চালকালয়ৰ দ্বাৰা উদ্যমী যুৱক যুৱতী আৰু আত্মসহায়ক গোটৰ মাজত লুইট এডুকেশ্যনেল ইনষ্টিটিউটৰ জৰিয়তে প্ৰশিক্ষণৰ ব্যৱস্থা কৰি অহা হয়। পথাৰ শস্যৰ তুলনাত যে সকলো প্ৰকাৰৰ উদ্যান শস্যই বেছি লাভজনক আৰু উদ্যান শস্যৰ পৰা আশানুৰূপ লাভ পাবলৈ যে গুণগত মানৰ ৰোপণ সামগ্ৰীৰ আৱশ্যক, সেই দিশৰ ওপৰত গুৰুত্ব দি অংশগ্ৰহণকাৰী প্ৰশিক্ষাৰ্থীসকলক নাৰ্চাৰী স্থাপন আৰু পৰিচালনাৰ ওপৰত গুৰুত্ব দিয়া হয়। মূলতঃ অংশগ্ৰহণকাৰী যুৱক যুৱতীসকলক একোজন কৃষি উদ্যান ক্ষেত্ৰৰ উদ্যোগীলৈ উত্তৰণ ঘটাবলৈ উৎসাহিত কৰাৰ লগতে চাক্ষুষ অভিজ্ঞতা লাভ কৰিবলৈ সুবিধা দিয়াৰ লক্ষ্যৰে আৰু প্ৰগতিশীল কৃষি উদ্যমীৰ সৈতে মত বিনিময়ৰ সুবিধাৰ লক্ষ্যৰে আয়োজিত এই প্ৰশিক্ষণৰ অংশ হিচাপে প্ৰশিক্ষাৰ্থীসকলক লৈ যোৱা হয় মেৰাপানী অঞ্চলৰ যুৱ কৃষক বাবাজান ভূঞাৰ বাগানলৈ। এইগৰাকী উদ্যমী খেতিয়কে বিভিন্ন প্ৰকাৰৰ কৃষি ক্ষেত্ৰৰ কাম কাজৰ মাজেৰে হৈ পৰিছে অঞ্চলটোৰ বাবে আদৰ্শস্বৰূপ। 18 বিঘা মাটিৰ অমিতা, 13 বিঘা মাটিৰ কল, 11 বিঘাৰ তামোল, জালুক, পাণ আদি খেতিৰে বছৰজুৰি খেতি কৰি 30 লাখৰো অধিক টকা আয় কৰিবলৈ সক্ষম হোৱা খেতিয়কগৰাকীক বিভিন্ন কাম কাজত সহায় কৰি আহিছে তেখেতৰ পত্নী পূৰ্ণজা ভূঞাই। তেখেতে হাতত লোৱা কৃষি কৰ্মৰ কিছু আভাস দি প্ৰগতিশীল কৃষক বাবাজান ভূঞাই এনেদৰে জানিবলৈ দিয়ে। বৰ্তমান মই ইয়াত 21 বিঘা কল কৰি আছোঁ। তাৰপিছত আপোনাৰ অমিতা আছে মোৰ 13 বিঘা। মই অমিতাটো মানে কি হ'ব মানে মই তামোলৰ লগত লগাই দিছোঁ। তামোল আৰু অমিতা একে লাইনত লগাই দিছোঁ। লগত আৰু মাজত যিটো গেপছ আছে তাত মই মৌচুমী, কমলা আৰু বগৰী ইত্যাদি খেতিবিলাক মানে তাত লগাইছোঁ। আৰু মই ধৰক নাৰ্চাৰী, যিটো নাৰ্চাৰী মোৰ জালুকৰ নাৰ্চাৰীটো মোক প্ৰাঞ্জল চাই প্ৰথম যিটো মানে পুলি সেই আমাৰ কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ পৰা দি পঠাইছিলে। তেখেতৰ মতে মই পৰামৰ্শ লৈ মই নাৰ্চাৰীটো মই জালুকৰ ছাকচেছ হৈছোঁ। আৰু পাণটো মই ইয়াত নিজৰ লোকেল পাণটো কৰিছোঁ নাৰ্চাৰীৰ কাৰণে। বাকী আপোনাৰ নাৰিকল কৰিছোঁ, কাজি নেমু, মৌচুমী, বাকী সকলো মই পুলি মানে যাক যেনেকৈ লাগে মই পুলিটো যোগান ধৰোঁ। মই নিজৰ নোৱাৰিলে মই বেলেগৰ পৰা আনি হ'লেও মানে পুলিটো যোগান ধৰোঁ। বাকী মানে কল নাৰ্চাৰীটো মই ইয়াত কৰিবলগীয়া হৈ যায়, মানে সেইটো পুলিটো আপোনাৰ যিহেতু বাহিৰৰ পৰা আহে, তো সৰু পুলি আহে কাৰণে ইয়াত নাৰ্চাৰীটো কৰি লওঁ। এতিয়া বৰ্তমান মোৰ কল খেতি আছে আপোনাৰ 21 বিঘা, অমিতা আছে 13 বিঘা, আপোনাৰ ৰঙালাও আছে, তাৰপৰা মই চুইট কৰ্ণ লগত কৰিছোঁ ৰঙালাওৰ লগত। বাকী টোটেল মোৰ
টোটেল মোৰ মানে ইয়াত 45 বিঘামান হ'ব মাটি আৰু তামোল পাণ চব মিলাই নাৰিকল মিলাই। মই 2014 চনৰ পৰাই খেতিৰ লগত জড়িত হৈ আছোঁ। বছৰেকত মই এতিয়া 8-9 লাখ টকা ইনকাম কৰি আছোঁ, কিন্তু আৰু মানে ইবছৰৰ পৰা সিবছৰ মোৰ ইনকামটো বাঢ়ি গৈ আছে। যিহেতু মই পুলি লগাই আছোঁ, সেই পুলিখিনি আকৌ এতিয়া মৌচুমী অহা বছৰ ইনকাম বাঢ়িব, কমলা ইনকাম দিব, বগৰী ইনকাম দিব, তেনেকৈ বাঢ়ি গৈ আছে পুলিটো ইনকামটো। যথেষ্ট সহায় পাইছোঁ চৰকাৰৰ পৰা। নেজানিলে পৰামৰ্শ তেখেতলোকে দিয়ে, মানে ৰাতি হওক দিন হওক, কোনো মানে অফিচ টাইম বুলি নহয় আৰু যেতিয়াই ফোন কৰোঁ তেতিয়াই তেখেতলোকে মোক পৰামৰ্শ দিয়ে। ধৰক তেখেতলোকৰ পৰা মই নাৰ্চাৰীৰ কাৰণে গ্ৰীণ নেটটো পাইছোঁ, পলি হাউচটো ব্যৱস্থা কৰি দিছে, মানে স্প্ৰিংকুলাৰ, আপোনাৰ ড্ৰিপ ইৰিগেশ্যন, ইলেক্ট্ৰনিক পাম্প, মানে সকলোবিলাকে প্ৰায় সুবিধা পাইছোঁ। ইঞ্জিনিয়াৰিং অফিচ, এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং অফিচৰ পৰা মোক এখন ট্ৰেক্টৰ দিছে। লগতে বৰ্তমান মই 2022 মানে চিফ মিনিষ্টাৰ স্কিমৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ পৰা এখন মই মিনি ট্ৰাকো পাইছোঁ। যথেষ্ট সুবিধা পাইছোঁ মই। তেখেতলোকক কৈছোঁ কলটো কেনেধৰণে ৰুব লাগে, বা সাৰ কেতিয়া মাৰিব লাগে, মানে কীটনাশকটো মানে কেতিয়া মাৰিব লাগে, আপোনাৰ পুলিটো কেনেকৈ ৰাখিব লাগে, বা অমিতা কোন মাহত ৰুব লাগে। অমিতা ৰোৱা টাইমটো হ'ল আপোনাৰ চ'ত মাহ, বহাগ মাহ 2 মাহ, বা ৰঙালাও কোন সময়ত লগাব লাগে, বা মৌচুমী কোন সময়ত লগাব লাগে, সকলোবিলাক মই দেখুৱাই দিছোঁ। সিহঁতক কাটিং কেনেকৈ কৰিব লাগে, পাণ জালুকবিলাক মানে সকলো দেখুৱাই দিছোঁ। মাৰ্কেটিংটো মই নিজে কৰোঁ। মই বৰ্তমান গুৱাহাটীলৈ ফেঞ্চি বজাৰলৈ মই অমিতাটো পঠিয়াই আছোঁ। ফেঞ্চি বজাৰত অমিতা বুলি নহয়, চব বস্তুৱে চলি আছে বৰ্তমান। মোক মৌচুমী, কমলা, জালুক গোটেইখিনি বস্তুৱে খুজিছিলে, কিন্তু মই বস্তু এইবাৰ দিব নোৱাৰিলোঁহে। আৰু আপোনাৰ কলটো বৰ্তমান ডিমাপুৰলৈ গৈ আছে। বাৰীৰ পৰাই মই 350 টকাকৈ সিহঁতক দি আছোঁ। তেহেঁতি গৈ তাত মানে 600-700 তেনেকৈ গৈ বিকেগৈ বেপাৰীখিনিয়ে। তাত যিহেতু মানে খেতি আৰু বেপাৰ দুয়োটা মানে একেলগত কৰিবলৈ অলপ মানে সময়টো নাটনি হয়, সেইকাৰণে মই বেপাৰীক মানে কলটো ঘৰৰ পৰাই দি আছোঁ। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में